এতিয়া আমি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ আলোচনা কৰিম। প্ৰথমটো সফলতা আছিল যে মৌলবোৰৰ অধিকাংশই পৰ্যাবৃত্ত তালিকাত ঠাই পাইছিল। মই কৈ গৈছোঁ যে যিটো সময়ত মেণ্ডেলিভে কাম আৰম্ভ কৰিছিল সেই সময়ত 63টা মৌলৰ বিষয়েহে জনা গৈছিল আৰু অধিকাংশ মৌলই তেখেতৰ এই তালিকাখনত স্থান পাইছিল। আৰু দুটা পইণ্ট আছে যে আৱিষ্কাৰ নোহোৱা মৌলৰ বাবে খালী ঠাই আৰু আৱিষ্কাৰ নোহোৱা মৌলৰ ধৰ্মসমূহৰ বিষয়ে তেখেতে ভৱিষ্যতবাণী কৰি থৈ গৈছিল। আমি আকৌ এবাৰ তালিকাখনলৈ চাওঁ। তোমালোকে মন কৰা যে এই তালিকাখনত মই সেউজীয়া ৰঙেৰে দুটা ৰাউণ্ড কৰি থৈছোঁ। ইয়াত লিখা আছে গেলিয়াম আৰু জাৰ্মেনিয়াম, কিন্তু মেণ্ডেলিভে গেলিয়াম আৰু জাৰ্মেনিয়াম মৌল যেতিয়া এই তালিকাখন সজাইছিল তেখেতে গেলিয়াম আৰু জাৰ্মেনিয়াম কিন্তু আৱিষ্কাৰ হোৱাই নাছিল। তেখেতে ইয়াত খালী ঠাই থৈ গৈছিল। কিন্তু হয়, তেখেতে ভৱিষ্যতবাণী এটা কৰি থৈ গৈছিল যে খালী ঠাই কিয় তেখেতে এৰি থৈ গৈছিল। তেখেতে জানিছিলে যে ভৱিষ্যতে ইয়াত এই ঠাইডোখৰত দুটা মৌলই স্থান ল'ব। আৰু কিয় তেখেতে ভৱিষ্যতবাণী কৰিছিল? কাৰণ তেখেতে ইমান অধ্যয়ন কৰিলে এই মৌলসমূহৰ ওপৰত। তেখেতে যেতিয়া এই পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল তেখেতে মন কৰিলে যে জিংকৰ, তোমালোকে চোৱা, জিংকৰ পাৰমাণৱিক ভৰটো হৈছে 65.37 আৰু এইটো AS, আৰ্ছেনিকৰ পাৰমাণৱিক ভৰটো হৈছে 74.92। তেখেতে দেখিলে যে জিংক আৰু আৰ্ছেনিকৰ মাজত ইমান ডাঙৰ পাৰ্থক্য এটা আছে, সিহঁতৰ পাৰমাণৱিক ভৰৰ মাজত এটা ডাঙৰ পাৰ্থক্য, ব্যৱধান এটা আছে। সেইকাৰণে তেখেতে ক'লে যে এতিয়া এই মৌলসমূহ আৱিষ্কাৰ হোৱা নাই, কিন্তু ভৱিষ্যতে দুটা মৌল আৱিষ্কাৰ হ'বই। আৰু তেখেতে আৱিষ্কাৰ হ'ব বুলিতো কৈছিলে আৰু লগতে সেই মৌলৰ পাৰমাণৱিক ভৰটোও তেখেতে লিখি থৈ গৈছিল। তেখেতে কৈ থৈ গৈছিল যে এই গেলিয়াম যিটো মৌল আৱিষ্কাৰ হ'ব তাৰ পাৰমাণৱিক ভৰ কিমান হ'ব। কিন্তু তেখেতে গেলিয়াম বুলি কোৱা নাছিলে, তেখেতে নাম দি থৈ গৈছিল একা এলুমিনিয়াম। একা এলুমিনিয়াম মানে হৈছে, একাটো হৈছে এটা সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে এটা। তাৰমানে একা এলুমিনিয়াম হৈছে ঠিক এটা মৌল এলুমিনিয়ামৰ তলত আৱিষ্কাৰ হ'ব। আৰু ঠিক তেনেদৰে তেখেতে আৰু এটা নাম দি থৈ গৈছিল একা চিলিকন। তাৰমানে ঠিক চিলিকনৰ তলত এটা মৌল আৱিষ্কাৰ হ'ব যাৰ পাৰমাণৱিক ভৰ তেখেতে ভৱিষ্যতবাণী কৰি থৈ গৈছিল। আৰু এইটো এটা হৈছিল ডাঙৰ সফলতা। ঠিক তেনেদৰে আমি এতিয়া আহোঁ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ কিছুমান সীমাবদ্ধতাৰ ওপৰত। এতিয়া প্ৰথমটো সীমাবদ্ধতা হৈছে তেখেতৰ যে হাইড্ৰজেনৰ সঠিক স্থান নিৰূপণ কৰিব পৰা নাছিল। তোমালোকে তালিকাখনত প্ৰথম বৰ্গটোত পাইছিলা নহয়, হাইড্ৰজেন পাইছা। আৰু তাৰপিছত আমি দ্বিতীয় শাৰীৰ পৰা আমি দেখিছোঁ যে লিথিয়াম, ছ'ডিয়াম, পটাছিয়াম, ৰুবিডিয়াম, কপাৰ, চিলভাৰ, চিজিয়াম, গ'ল্ড। এই লিথিয়াম, ছ'ডিয়াম এই আটাইকেইটা কিন্তু হৈছে ধাতু আৰু হাইড্ৰজেনটো হৈছে অধাতু। তেখেতে অধাতু এটা ধাতুৰ লগত একেলগতে ৰাখিলে। সেইকাৰণে কোৱা হৈছে যে হাইড্ৰজেনৰতো নিজৰ কোনো ঠাই নাছিল মেণ্ডেলিভৰ তালিকাখনত। আকৌ 2 নম্বৰ পইণ্টটো হৈছে সমস্থানিক, আইচটপছ বুলি কোৱা হয় ইংৰাজীত। সমস্থানিক অৰ্থ হৈছে যে ৰাসায়নিক ধৰ্মসমূহ একে হয়, ৰাসায়নিক ধৰ্ম একেই, কিন্তু পাৰমাণৱিক ভৰসমূহ বেলেগ বেলেগ। মানে গম পাইছা না? এতিয়া মই কৈছোঁ যে হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ ইয়াত কিমান? ইয়াত হৈছে 1। আৰু যিটো সময়ত মেণ্ডেলিভে কাম আৰম্ভ কৰিছিল সেই সময়ত কিন্তু সমস্থানিক আৱিষ্কাৰে হোৱা নাছিল। আৱিষ্কাৰ নোহোৱা কাৰণে কি হ'ল, তেখেতে সমস্থানিকৰ বিষয়ে গম নাপালে। আৰু পাছত যেতিয়া সমস্থানিক আৱিষ্কাৰ হ'ল, তাৰমানে হাইড্ৰজেনৰ যদি পাৰমাণৱিক ভৰ 1 হয়, তেতিয়া আমি পাছত কি পালোঁ, হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ 2 থকা হাইড্ৰজেন এটাও আমি পাইছোঁ। আৰু ঠিক তেনেদৰে হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ 3 থকা এটাও আমি পাইছোঁ। আৰু অক্সিজেনৰ তোমালোকে মন কৰা, ইয়াত আছে 15.999। ইয়াত যদি আমি এইটো ৰাউণ্ড ফিগাৰ লওঁ আমি পাম 16, হয় নাই? এতিয়া 16 অক্সিজেনৰ যদি পাৰমাণৱিক ভৰ 16 হয়, কি হ'ল,
অক্সিজেনৰ পাৰমাণৱিক ভৰ 18 থকাও মৌল এটা আমি পাইছোঁ। কিন্তু মেণ্ডেলিভে কৈ গৈছিল যে পাৰমাণৱিক ভৰসমূহ কেনেকৈ হ'ব লাগিব, বৰ্ধিত ক্ৰমত হ'ব লাগিব। তেতিয়াহ'লে যদি ইয়াত হাইড্ৰজেনৰ পাৰমাণৱিক 1ৰ হাইড্ৰজেনটো ৰাখোঁ, ইয়াত আমি 2টো ৰাখিব লাগিব, হাইড্ৰজেন 2, হাইড্ৰজেন 3, আৰু ঠিক তেনেদৰে অক্সিজেন 16, অক্সিজেন 18। সেইবাবে তেখেতে এই পৰ্যায়বৃত্ত তালিকাত এই সীমাবদ্ধতা থাকি গ'ল যে তেখেতৰ তালিকাখনত সমস্থানিকৰ বাবেও কোনো ঠাই নাছিল।